আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। এয়া শুনক অয়নান্ত। এই উপন্যাসখনিৰ প্ৰথম খণ্ডটিত আমি শুনিলোঁ বাগানৰ বনোৱা মংলুক বিনা কাৰণত চাহাবে চাবুকেৰে কোবোৱা বাবে বিনা নামৰ কণমানি ছোৱালীজনীয়ে শিলগুটি মাৰি চাহাবৰ কপালত আঘাত কৰিছে। চাহাবৰ কপালখন তেজেৰে ৰঙা হৈ পৰিছে। এই ঘটনাৰ পাছতে চাহাবে বিনাৰ দেউতাক ডাক্তৰ বৰুৱাক মতাই আনি বাগানৰ বনোৱাৰ লগত তেওঁৰ ছোৱালীক বৰকৈ মিলামিছা কৰিবলৈ নিদিবলৈ পৰামৰ্শ দিয়ে। আৰু এই ঘটনাৰ ফলশ্ৰুতিত ডাক্তৰ বৰুৱা আৰু সীতাই উৎপতীয়া জীয়েক বিনাক ককাকৰ ঘৰতে থৈ পঢ়ুৱাৰ সিদ্ধান্ত কৰিছে। ইয়াৰ পাছৰ কাহিনীৰে এয়া অয়নান্তৰ দ্বিতীয় খণ্ড। যশোদাই চিতল মাছৰ কলঠি কিটুকুৰা তেলত দিওঁতে প্ৰায়ে কৰাৰ দৰে ভাল কিবা এটা ৰান্ধিলেই বিয়া দি উলিয়াই দিয়া জীয়েককেইজনীলৈ মনত পেলায়। সীতাজনীয়ে চিতল মাছৰ কলঠি ভজা খাই বৰ ভাল পাইছিল। তাই মাছৰ গদাখিনি সিজাই কাঁইট গুচাই সৰু সৰু বৰ ভাজি এনেহেনো জুতি লগা আঞ্জা এখন ৰান্ধে। পীৰা এখনত বহি কঁঠাল গুটিৰ বাকলি গুচাই থকা মাজু বোৱাৰীয়েকে উত্তৰ দিলে, সীতা বাইদেউ বহুত দিন অহা নাই। শাহুৱেকে হুমুনিয়াহ কাঢ়িলে, এৰা তাইনো ক'ৰ হাত ঘকটখনত সোমাই থাকিব লাগে। ছোৱালীজনীকো আজি এবছৰে দেখা নাই। সৰু বোৱাৰীয়েকে স্কুলীয়া ল'ৰা ছোৱালীৰ ভাতৰ কাঁহী সজাবলৈ আহোঁতে হাতৰ পৰা কাঁহৰ কাঁহী দুখন পীৰা এখনত পৰি জনজনাই উঠিল। স্কুলীয়া পোছাক পিন্ধি দৌৰাদৌৰি কৰি থকা কোনোবা এটাই চিঞৰি উঠিল, আইতা, পাকঘৰৰ মুধত পৰি কাউৰী এজনীয়ে খাই আছে, চাউল এমুঠি দিয়কচোন। বৰমাকৰ হাতৰ পৰা চাউল মুঠি লৈ চোতালত সি চাৰিভাগ কৰি থলে, মংগল অমংগল আলহী কুবতৰা। চাউল দেখি কাউৰীজনী ঘৰৰ মুধৰ পৰা নামি আহি ইফালে সিফালে চাই এভাগ চাউলত ঠোঁট লগাওঁতেই ল'ৰা ছোৱালীৰ আলহী আহিব চিঞৰত উৰি গ'ল। যশোদাই ভিতৰৰ পৰা সিহঁতৰ লগত যোগ দিলে। কাউৰী মংগলেও কৈছে, হাতৰ কাঁহীও পৰিছে, নিশ্চয় কোনোবা আহিব। ভাদৈ, চাউল অলপ বেছিকৈ ল'বি। সঁচাকৈয়ে 10টামান বজাত ডাক্তৰ সীতা ছোৱালীজনীক লৈ বাগানৰ পৰা আহি ওলালহি। গোটেইখন খদমদম লাগি পৰিল। জোৰে বন ততে পেলাই আটাইবোৰ চোৰাঘৰ পালেহি। জীয়েক জোঁৱায়েক আহিয়েই বুলনিতে দেউতাকক সেৱা কৰিলে। ৰেলিঙত ধৰি ৰৈ থকা মৰম লগা মুখৰ উজ্জ্বল চকুৰ 7-8 বছৰীয়া ছোৱালীজনীক মাকে ককাকৰ ওচৰলৈ আনিছে। ভণ্টি, ককাক সেৱা কৰা। তাই ৰৈ থাকিল। অভ্যাসবশতঃ আগুৱাই দিয়া ভৰি দুখন বৰুৱাই কোচাই আনিলে। তাই চকুহাল তুলি মাকলৈ চালে। মানুহকনো কিয় সেৱা কৰিব লাগে? তাইৰ মিঠা মাতৰ কথাষাৰত আনন্দমুখৰ পৰিৱেশটো গোমোঠা হৈ গ'ল। সীতাই কান্দি পেলালে। উচুপি উচুপি জীয়েকৰ অপৰাধৰ বাবে বাপেকৰ ওচৰত ক্ষমা বিচাৰিলে। দেউতা, এয়াই তাই বাগানত শিকিছে, তাইক আপোনাক গতাবলৈ আহিলোঁ। নন্দ বৰুৱাই একো নেমাতিলে। সৰু ছোৱালীজনীয়ে মাকৰ চাদৰৰ আঁচলত ধৰি একেথৰে ককাকলৈ চাই থাকিল। বৰুৱাই তাইৰ চকুৰ পৰা চকু আঁতৰাই আনিলে। যাহঁত, ভিতৰলৈ যা। সকলোবোৰ ভিতৰলৈ যোৱাৰ পাছত নন্দ বৰুৱাই মহিৰামক লৈ বাৰীলৈ সোমাই গ'ল। লাও চাংখনৰ ওচৰ পাই নন্দ বৰুৱাই মহিৰামক ধমকিয়াই উঠিল, লাওবোৰ চাঙতে বুঢ়া কৰিলি, ছিঙি নি গৰুকো খুৱাব পাৰ? বৰুৱাৰ মাতটো কৰ্কশ। এইখিনি সময়ত বৰুৱা বাৰীত নাথাকে। বুলনিত আৰামী চকীখনত বহি কেতিয়াবা অতিথি অভ্যাগতৰ লগত কথা পাতে, কেতিয়াবা এনেই বহি থাকে। আজীৱন আচলতে বৰুৱা ভয়, সমীহ, শ্ৰদ্ধাৰ ভৰত গধুৰ হোৱা চকুৰ পতাৰ লগত অভ্যস্ত। বৰুৱাই অলপ টান পাইছে।
যিহাল চকুৱে আজি পুৱাতে বৰুৱাক বাৰীলৈ পঠিয়াই দিছে, সেইহাল চকু এটা ৰঙা হালধীয়া পখিলাৰ পাছে পাছে নাচি নাচি বৰুৱাৰ মুখামুখি হ'লহি। ককা আপুনি কি কৰিছে? লাও ছিঙিছে? চাওকচোন ইমান ধুনীয়া পখিলাটো সেই ফুলপাহতে পৰিলে। ধৰকচোন ধৰক। নন্দ বৰুৱাই খৰমৰ তলত লাগি ধৰা বোকাখিনি কঁঠাল গছৰ শিপাডালতে এৰুৱাই ল'লে। ছোৱালীজনীয়ে পখিলাটোৰ পাছে পাছে আকৌ দৌৰ মাৰিলেই। কলৈ যোৱা? মাতষাৰৰ কঠোৰতাত মহিৰাম চক খাই উঠিল। ছোৱালীজনীয়ে ককাকৰ চকুলৈ চালে। বৈ পৰা চেলাউৰিৰ তলৰ চকুহালৰ ক'লা মণিকেইটা অলপ সময় স্থিৰ হৈ ৰ'ল। তাৰ পাছত মণিকেইটা আকৌ নাচি উঠিল। ককা পখিলাটো সেইফালে গ'ল, ধৰি আনোগৈনে? পখিলা ধৰিব নাপায়। বৰুৱাৰ সহজাত আদেশৰ সুৰ। আজীৱন এই আদেশ পালন কৰা হৈছে। বিভিন্ন মানুহে পত্নী হৈ, পুত্ৰ হৈ, বোৱাৰী হৈ, নাতি হৈ, কৰ্মচাৰী হৈ, ভৃত্য হৈ এই আদেশ পালন কৰি কৃতাৰ্থ হৈছে। কিয় ককা? নাচি থকা চকুহাল আকৌ খন্তেকৰ বাবে স্থিৰ হৈ গৈছে। বৰুৱাই দেখিলে ক'লা মণি দুটাত এজন বৃদ্ধ লাখুটি লৈ থিয় দি আছে। হঠাৎ বতাহৰ কঁপনি লাগি কঁপি উঠা পানীত প্ৰতিবিম্ব ভাগি যোৱাৰ দৰে বৃদ্ধৰ ছবিখনো ভাগি গ'ল। কিয় পখিলা ধৰিব নাপায় ককা? মই ধৰি বটলত সুমুৱাই থ'ম, খাবলৈ দিম। বাৰু ককা পখিলাই কি কি খায়? বৰুৱাই তাইৰ হাতখন নিজৰ হাতত তুলি লৈছে। পখিলাৰ জীৱ আছে। জীৱ থকা বস্তু ভগৱানৰ সৃষ্টি। ভগৱানৰ সৃষ্টিক কষ্ট দিয়া মানে ভগৱানক কষ্ট দিয়া। ভগৱানে কষ্ট পায়? শিশুটিৰ মুখখনত সুস্পষ্টকৈ ধৰা পৰিছে এক কষ্টৰ ছাপ। মই আৰু কেতিয়াও জীৱ থকা বস্তুক কষ্ট নিদিওঁ। বাৰু ককা ভগৱান ক'ত আছে? নুমলীয়া যি নাতিৰ প্ৰশ্নত নন্দবৰুৱা উচপ খাই উঠিল। তাই একান্ত মনে ককাকৰ মুখখনলৈ চাই আছে। বৰুৱাই নিজক চম্ভালি ল'লে। তুমি ভক্ত প্ৰহ্লাদৰ গল্পটো জানানে? নাজানো ককা। আজি গধূলি কম। সেইটো গল্পত ভগৱান ক'ত আছে লেখা আছে নেকি? নন্দবৰুৱাই প্ৰশ্নটো এৰাই যাব খুজিলে। তুমি কিবা খালা জানো? আইতাৰা ৰৈ আছে চাগৈ। ককা আৰু নাতি যেতিয়া হাতত ধৰাধৰিকৈ বাৰীৰ পৰা পাছফালৰ বাৰাণ্ডালৈ আহিল, তেতিয়া দীঘল বাৰাণ্ডাখনত আটাইবোৰে বহি দুই এষাৰ কথা পাতি আছে। বৰুৱা আহি চকী এখনত বহিল। বোৱাৰীকেইজনীয়ে উৰণিকেইখন টানি আঁতৰি গ'ল। জোঁৱায়েকেও কি কৰোঁ কি নকৰোঁকৈ বহাৰ পৰা থিয় দিলে। সীতাৰ উচুপনিৰ শব্দ তেতিয়াও মাৰ যোৱা নাই। তাই জঁপিয়াই জঁপিয়াই বাৰাণ্ডাৰ এমূৰত গোট খাই জীয়া এটা বটলত ভৰাই চাই থকা ল'ৰা ছোৱালীকেইটাৰ ওচৰ পালেগৈ। জীয়া ভগৱানৰ সৃষ্টি। তোমালোকে জীয়াটোক কিয় কষ্ট দিছা? ভগৱানৰ সৃষ্টিক কষ্ট দিয়া মানে ভগৱানক কষ্ট দিয়া। তাই মুখস্থ মতা দি কৈ উঠিল। নাতিনীজনীৰ কথাত বৰুৱাই হাঁহিলে, অলপ ডাঙৰকৈয়ে। ক'লা মেঘৰ মাজেদি ওলোৱা বেলিৰ দৰে বৰুৱাৰ হাঁহিটোৱে থমথমীয়া পৰিৱেশটো পোহৰাই তুলিলে। নিৰঞ্জনৰ হাতৰ পৰা জীয়াটোলৈ উৰাই দিয়া নাতিজনীৰ ওচৰলৈ গৈ বৰুৱাই গলগলীয়া মাতেৰে সুধিলে, হয়নে সীতা? এইৰ পোচাকী নাম কি থৈছ? বৰুৱাৰ সৰু জীয়েকে কান্দি কান্দি ভাগি যোৱা মাতেৰে উত্তৰ দিলে, তেনেকৈ একো থোৱা নাই। বৰুৱাই তাইৰ মূৰত হাত থলে। এইৰ নাম মই বিনা পানী থলো। আই সৰস্বতীয়ে তাইক কৃপা কৰক। আইৰ বুদ্ধি ভাল। বৰুৱাই এইবাৰ জোঁৱায়েকৰ ফালে চালে। ডাক্তৰ বোপা, মুখত কিবা দিলানে? যশোদা ইতিমধ্যে থিয় দিছে। বোৱাৰীহঁতেও ব্যস্ত হৈ পাকঘৰৰ ফালে খোজ ল'লে। বুলনিৰ ফালে আগবঢ়া বৰুৱাৰ পাছে পাছে জোঁৱায়েকেও খোজ ল'লে। দেউতা, বাগানত পঢ়া শুনাৰ সুবিধা নাই। এইক আপোনাৰ হাততে গতালোঁ। হ'ব বোপা, তাই মানুহ হ'ব। পাকঘৰৰ পৰা অহা এজাউৰি হাঁহিৰ শব্দ শুনি বৰুৱা এখন্তেক ৰ'ল। তেওঁৰ গম্ভীৰ মুখত খেলি যোৱা নিঃশব্দ হাঁহিৰ ঢৌখিনিলৈ চাই জোঁৱায়েকেও হাঁহিলে। বৰুৱাই তিনিটা ল'ৰাক মানুহ কৰিছে। নাৰায়ণ বৰুৱা,
IA পাছ শিক্ষক, কানাই বৰুৱা LMP পাছ ডাক্তৰ, বনমালী বৰুৱা BA BL উকিল। তেওঁৰ দুজনী জীয়েক ৰাধা আৰু সীতাকো মানুহ কৰিছে। ভাগৱত কীৰ্তন পঢ়িব পৰাকৈ দুয়োজনীকে তেওঁ শিক্ষা দিছে। লাজুকী লতাৰ দৰে কোমল, ফলৰ ভৰত দুখ হোৱা গছৰ দৰে নম্ৰ, কোমল বাঁহৰ দৰে লেহুকা তেওঁৰ দুই জীক বৰুৱাই একোচপৰা সোণ বুলি ভাবে। আলফুলে ডাঙৰ কৰা দুই কন্যাৰ সংসাৰত বৰুৱা আৰু বিজয়ৰ পতাকা সগৰ্বে উৰিছে। ৰাধাৰ স্বামীয়ে কলিকতাত এক উচ্ছৃংখল জীৱন যাপন কৰিছিল। এই কথা বৰুৱাই কলিকতাত থকা মানুহৰ পৰাই শুনিছিল। কিন্তু কি হ'ল? পুৰুষ মানুহ, জুইৰ পোহৰ দেখিলে পতংগ আহিবই। সাবিত্ৰীৰ ভক্তি আৰু ধৈৰ্যেৰে বৰুৱাৰ দুই কন্যাৰত্নই সিহঁতৰ সংসাৰক একোগচি সাতসৰী হাড়ৰ দৰে উজ্জ্বল কৰি ৰখা নাই? পুত্ৰ স্বামীৰে সিহঁত জিলিকি থকা নাই? আছে। যশোদাৰ চন্দ্ৰৰ দৰে শীতল ব্যক্তিত্বৰ পোহৰত তেওঁ নিজে পাহৰি যোৱা নাই সেইকুৰা জুইৰ ক্ষয়ংকৰী উত্তাপ। নন্দ বৰুৱা তেতিয়া সফল ডেকা, কলিকতাৰ কলেজৰ ছাত্ৰ। বৰুৱাই চাৰ্কাছ চাইছিল। জুইৰঙা কাপোৰ পিন্ধি এখন ক'লা কাঠৰ বেৰত তাই আউজি থাকে। এটা মানুহে জ্বলি থকা জুই তাইৰ গালৈ দলিয়াই থাকে। এটা সময়ত জুইৰ মালাৰ মাজত তাইৰ দীৰ্ঘ বগা গাভৰু দেহাটো উজলি উঠে। এদিন, দুদিন, 3 দিন, 7 দিন বৰুৱাৰ তেজত জুইৰ মালাৰ মাজত উজলি থকা দেহাটোৱে জুই দিছিল। তাইৰ লগত বৰুৱাই চিনাকি হৈছিল। গংগাৰ পাৰ, ভিক্টোৰিয়া মেমৰিয়েল, আলিপুৰ জু। তাই বৰুৱাৰ আগত কৈছিল সদায় খেলা দেখুৱাৰ আগতে প্ৰাৰ্থনা কৰাৰ কাৰণ। প্ৰতিবাৰে ক'লা কাঠৰ বেৰখনত থিয় দিয়াৰ আগতে পৃথিৱীৰ পৰা এবাৰ শেষ বিদায় লয় আৰু গোৱাত থকা মাকলৈ মনত পেলায়। বৰুৱাই তাইক এই বিভীষিকাৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। নন্দ বৰুৱাৰ দেউতাক মাধৱ পেচকাৰ বুধিয়ক মানুহ। ল'ৰাক ক'ত লেকাম টানিব লাগে তেওঁ জানে। নন্দ বৰুৱা সেইকুৰা জুইত জাহ নগ'ল। চন্দ্ৰৰ পোহৰলৈ যশোদা আহিল। 4জনী পো নাতি শান্তি, উৰ্মিলা, কৌশল্যা, সুমিত্ৰাকো ঠিক এনেদৰেই গঢ়ি আনিছে তেওঁ। হ'ব, সিহঁতৰ সংসাৰো একোগচি সাতসৰী হাড় হৈ জিলিকি ৰ'ব। কোনোদিন বৰুৱাৰ একো চিন্তা হোৱা নাছিল। তাই পাকঘৰৰ পৰা দৌৰি দৌৰি ওলাই আহিল। আহোঁতে চকী এখন খুন্দা মাৰি বগৰাই পেলালে। মাকে চিঞৰি আছে। ইমানকৈ দৌৰিছা কেলে? নাই, তাই কাণেই দিয়া নাই। বাগানৰ বিস্তীৰ্ণ সেউজৰ মাজে মাজে ঢপলিয়াই ফুৰা তাইৰ ভৰিহালে খোজ কাঢ়িব নাজানেই। নন্দ বৰুৱাই তাইৰ লুডুৰ পুডুৰ ভৰিহাললৈ চালে। তাই দৌৰি দৌৰি ককাকৰ ওচৰলৈ আহিছে। ককা, অ ককা, ভগৱান ক'ত থাকে? বৰুৱাই হাঁহি হাঁহি তাইক গোসাঁই ঘৰটো আঙুলিয়াই দিলে। 7টা চিৰি তাই দুজাপতে পাৰ হৈ গোসাঁই ঘৰলৈ দৌৰ মাৰিলে। অলপ পিছতে দৌৰি আহি একে জাপতে চিৰিকেইটা পাৰ হ'ব খোজা দেখি বৰুৱাই হাই হাই কৰি উঠিল। পৰিবা এজনী, পৰিবা। ইছ, ককাই কি কয়? মই বাগানত নিজৰাটো সদায় একে জাপতে পাৰ হওঁ, নহয়নে মা? সীতা তলমূৰকৈ বহি আছে। এইবাৰ তাই এটা এটাকৈ চিৰিকেইটা উঠি ককাকৰ কাষ পালেহি। ককা, মই গামোচাখন দাঙি থাপনাত চাই আহিলোঁ। তাত দেখোন একো নাই। পঁইতাচোৰণী দুজনী সোমাই আছিল। মোক দেখি দৌৰ মাৰিলে। তাই আকৌ পাহাৰী নদীৰ দৰে খিলখিলাই উঠিল। কি? তুমি গোসাঁই ঘৰলৈ গা নোধোৱাকৈ গ'লা? তামোল দিবলৈ অহা বৰ মামীকে চিঞৰ মাৰি উঠিল। মই পুৱাই নদীত ডুব দি গা ধুই আহিছোঁ নহয়। মাকে কৈফিয়তৰ সুৰত ক'লে। এইক ভিতৰত গা ধোৱা ঘৰত গা ধুৱাবই নোৱাৰো। বঙলাৰ কাষতে নদীখন, চিধাই দৌৰ মাৰে। বৰুৱাই তাইক ওচৰলৈ মাতিলে। মাজনী, তেনেকৈ যেতিয়াই তেতিয়াই গোসাঁই ঘৰলৈ যাব নেপায় নহয়। আইতাৰৰ লগত নাম প্ৰসংগ কৰিবৰ সময়ত যাবা। হ'ব বাৰু ককা। ভগৱানক তেনেকৈ থাপনাত নেদেখাই ভগৱান সকলোতে মিলি আছে। বৰুৱাই হাতযোৰ কৰিছে। ভগৱান চবতে আছে। তাই চাৰিওফালে এবাৰ অবাক হৈ চালে।
নন্দ বৰুৱাৰ ঘৰৰ পৰা ওলাই কিছুদূৰ গ'লেই যিটো আলিকেঁকুৰি আছে তাতে এজোপা বিশাল বৰগছ আছে। বৰগছজোপাৰ শেলুৱৈ ধৰা গাগছডালত এখন ছাইনবোৰ্ড সহজে চকুত পৰে, ৰায়বাহাদুৰ কৰুণা বৰুৱা পথ। ছাইনবোৰ্ডখনৰ দামী ৰং দামী কাঠ স্বত্তেও বৰষুণৰ পানী পৰি পৰি কিছু ঠাই মতীয়া বৰণ ধৰিছে। তথাপি ছাইনবোৰ্ডখনৰ আখৰকেইটা পঢ়াত কাৰো অসুবিধা নহয়। বৰগছজোপা পাৰ হৈয়ে এটা আহল বহল চৌহদৰ হাউলি চকুত পৰে। দীঘল দীঘল বাৰাণ্ডা, চৌখিন ফুল, ছাতি থোৱা বননি, বিভিন্ন গছৰ চালে চকুৰোৱা সৌন্দৰ্য, পুখুৰীৰ মাছৰ খেলা, পৰ্চত থোৱা পন্তিয়াক গাড়ীয়ে বাটৰ বাটৰুৱাকো এখন্তেক ৰ'বলৈ বাধ্য কৰে। কেতিয়াবা তালপাতৰ বিচনীৰ বাঁহ খাই খাই ফুলৰ মাজত আৰামী চকীত বহি থকা কৰুণা বৰুৱাক দেখিলে জীয়াৰী বোৱাৰীয়েও উৰণিৰ ফাকেৰে জুমি চায়। ৰায়বাহাদুৰ কৰুণা বৰুৱা এই অঞ্চলৰ একমাত্ৰ বেংকাৰ। বাগানে মৌজাই খেতিয়ে পথাৰে লক্ষ্মী বৰুৱাৰ হাতৰ মুঠিত বন্দী। 7 জনী ছোৱালীৰ পিতৃ কৰুণা বৰুৱা নন্দ বৰুৱাৰ লতাপতা কিবা হয়। নন্দ বৰুৱাৰ 3 পুত্ৰ 2 কন্যা জীৱনত সুপ্ৰতিষ্ঠিত হোৱাৰ পাছত নন্দ বৰুৱাই কৰুণা বৰুৱাৰে মাটি কিনি ঘৰ দুৱাৰ সজাৰ পাছত, বিশেষকৈ এখন ফ'ৰ্ড গাড়ী বৰুৱাৰ ঘৰৰ সন্মুখত মহিৰামে পানী মাৰি ধুই থকাৰ পাছতহে কৰুণা বৰুৱাই নন্দ বৰুৱাৰ লগত ঠেঙুলি কোবোৱা সম্পৰ্কটো বিচাৰি পাইছিল। আজি পুৱাই কৰুণা বৰুৱাৰ ঘৰৰ পৰা এখন চিঠি লৈ বাগানতে কাম কৰা ল'ৰা এজন নন্দ বৰুৱাৰ ঘৰলৈ আহিছে। বাহিৰৰ চোতালত ভাদৈয়ে ৰাতি সৰা মাটি মিঠা আমবোৰ বুটলি পাচিত ভৰোৱা চাই থকা যশোদাৰ হাততে চিঠিখন দি ল'ৰাজন বেগাবেগিকৈ গ'লগৈ। যশোদাই ৰিহাৰ আগেৰে মুখখন মচি মচি আৰামী চকীত বহি গুৰুগুৰি টানি থকা নন্দ বৰুৱাক চিঠিখন দি মিচিকৰে হাঁহিলে। হাঁইঠা চৰায়ে দিছে। নন্দ বৰুৱাই নাহাঁহিলেও তেওঁৰ চকুতো এক কৌতূহল ফুটি উঠিল। কোটৰ বুটাম মাৰি মাৰি উকিল বনমালী বৰুৱা আহি দেউতাকৰ ওচৰত থিয় দিলেহি। স্কুললৈ যাবলৈ সাজু হোৱা কানাই বৰুৱাও আহি ওচৰত থিয় হ'লহি। কৰুণা বৰুৱাই চহী কৰি দিয়া তেওঁৰ কেৰাণীয়ে লেখা চিঠিখনত ৰাতি ৰামৰ সীতা উদ্ধাৰ ভাওনা আয়োজনৰ কথা জনাইছে আৰু সকলোকে গধূলি তেওঁৰ ঘৰলৈ মাতিছে। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ 2য় খণ্ড শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অংশ ল'লে বীণা মেলডী পাটগিৰি, নন্দ বৰুৱা উপকূল বৰদলৈ, আইতাক মনোৰমা বৰঠাকুৰ, মাক সংগীতা শৰ্মা, দেউতাক উৎপল বৰা, মাজু বোৱাৰী মণি বৰদলৈ আৰু ডাঙৰ বোৱাৰী মনালিছা দাস। উপন্যাস পাঠৰ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ 3য় খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একে সময়তে।